নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল লক্ষ্মী দেৱীয়ে কৈছে যিজনে শুক্ৰবাৰে তিনিটা ভুল কাম কৰে তেওঁক কেতিয়াও লক্ষ্মী দেৱীয়ে ক্ষমা নকৰে তেওঁ দৰিদ্ৰ হোৱাটো একেবাৰে নিশ্চিত হৈ পৰে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শুক্ৰবাৰে কোন কেইটা ভুল কাম কেতিয়াও কৰিব নালাগে যাৰ ফলত মাতা লক্ষ্মী বিতুষ্ট হয় সেইখন ঘৰৰ পৰা মাতা লক্ষ্মীয়ে গৃহ ত্যাগ কৰি আঁতৰি যায় সেইখন ঘৰলৈ অলক্ষ্মীৰ প্ৰৱেশ হয় আৰু ধন টকা পইচা ধান চাউলৰ অভাৱ অনাটন হৈ লাও লাও টকাৰী হ'বলগীয়া হয় আমি সকলোৱে মাতা লক্ষ্মীৰ কৃপা বিচাৰি লক্ষ্মী দেৱীৰ নামত পূজা ব্ৰত ৰাখি মাতা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ শাস্ত্ৰত এনে কিছুমান কামৰ কথা উল্লেখ আছে যিসমূহ যদি শুক্ৰবাৰে কৰা হয় তেনে মাতা লক্ষ্মী অসন্তুষ্ট হয় ফলত সেইখন ঘৰলৈ দুখ দৰিদ্ৰতা অহাটো নিশ্চিত হৈ পৰে আপুনি যদি মাতা লক্ষ্মীৰ কৃপা লাভ কৰিব বিচাৰে আপোনাৰ জীৱনৰ পৰা যদি ধন টকা পইচা ধান চাউলৰ অভাৱ অনাটন দূৰ কৰিব বিচাৰে তেনে আজিৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু শুক্ৰবাৰে কি কেইটা কাম ভুলতো কৰিব নালাগে মাতা লক্ষ্মী বিতুষ্ট হয় যি কেইটা কাম কৰিলে আৰু মাতা লক্ষ্মীয়ে গৃহ ত্যাগ কৰে কথাসমূহ জানি সেই কেইটা কাম শুক্ৰবাৰে নকৰাকৈ থাকি নিশ্চয় জীৱনত সমৃদ্ধিশালী হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক শুক্ৰবাৰে কোন কেইটা কাম কেতিয়াও কৰিব নালাগে যি কেইটা কাম ভুলবশতঃ কৰা হয় যদিও মাতা লক্ষ্মী বিতুষ্ট হৈ গৃহ ত্যাগ কৰি আঁতৰি যায় আৰু সেইখন ঘৰলৈ দৰিদ্ৰতা আহে কথাখিনি কোৱাৰ আগতে আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ভক্তিভাৱেৰে মাতা লক্ষ্মীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ সনাতন ধৰ্মত সপ্তাহৰ প্ৰতিটো বাৰতেই একোজন দেৱী দেৱতাক পূজা কৰা হয় আৰু প্ৰতিটো বাৰেই একোজন দেৱী দেৱতাৰ নামত উৎসৰ্গিত কৰা হৈছে যি বাৰে যিজন দেৱতাৰ নামত উৎসৰ্গিত কৰা হয় সেই বাৰত সেই দেৱতাক বা সেই দেৱীক পূজা প্ৰাৰ্থনা কৰি কিছু নীতি নিয়ম পালন কৰিব পাৰিলে সেইজন দেৱী দেৱতাৰ পৰম কৃপা লাভ কৰিব পাৰে ত্ৰিদেৱীৰ ভিতৰত লক্ষ্মী দেৱী হৈছে ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ অধিকাৰিণী দেৱী সপ্তাহৰ শুক্ৰবাৰটোত মাতা লক্ষ্মী দেৱীৰ নামত উৎসৰ্গিত দিন আৰু এই বাৰত মাতা লক্ষ্মীৰ নামত যদি পূজা প্ৰাৰ্থনা কৰি কিছু নিয়ম নীতি মানি চলা হয় শাস্ত্ৰ অনুসৰি মাতা লক্ষ্মী অতি প্ৰসন্ন হয় আৰু সেই ব্যক্তিৰ জীৱনত ধন ঐশ্বৰ্যৰে ভৰি পৰে সপ্তাহৰ সোমবাৰটোত বাবা ভোলানাথৰ নামত মংগলবাৰটো হনুমানৰ নামত বুধবাৰটো প্ৰথম পূজ্য দেৱতা গণেশৰ নামত বৃহস্পতিবাৰটো শ্ৰীহৰি বিষ্ণুৰ নামত শুক্ৰবাৰটো মাতা লক্ষ্মীৰ নামত শনিবাৰটো গ্ৰহাধিপতি শনিদেৱৰ নামত আৰু ৰবিবাৰটো সূৰ্যদেৱৰ নামত উৎসৰ্গিত দিন এই প্ৰতিটো দিনত যদি প্ৰতিজন পূজ্য দেৱী দেৱতাৰ বাবে কিছু নিয়ম নীতি মানিব পৰা হয় তেনে ব্যক্তিৰ জীৱনত সেই দেৱী দেৱতাৰ পৰম কৃপা পৰে আৰু সেই দেৱী দেৱতাৰ কৃপাত সেই ব্যক্তিৰ জীৱনৰ পৰা অপায় অমংগল দূৰ হয় আৰু সেই কৃপাৰ ফলত জীৱনত দুখ দৰিদ্ৰতা আঁতৰি মনে ভবামতেই সুখী হ'ব পাৰে শুক্ৰবাৰটো যদি মাতা লক্ষ্মী দেৱীক শোভিত হোৱা কিছুমান কাম কৰা হয় তেনে ব্যক্তিৰ জীৱনত অভাৱ অনাটনে ভৰি পৰে মাতা লক্ষ্মীক শোভিত হ'লে ব্যক্তিৰ জীৱনলৈ দৰিদ্ৰতা আহে আৰু সেই ব্যক্তিৰ জীৱনলৈ দুখ দৰিদ্ৰতা নামি লৈ পাতি থৈ পাতি অৱস্থা হয় প্ৰিয় বন্ধু বান্ধৱীসকল তেনে পলম নকৰি জানো আহক শুক্ৰবাৰে কি কেইটা কাম কেতিয়াও কৰিব নালাগে যদি ভুলবশতও কৰা হয় তেনে দৰিদ্ৰতাৰ গাখত পৰিব লগা হয় 1 নম্বৰতে হৈছে ধন টকা পইচাক লক্ষ্মী মনা হয় শুক্ৰবাৰৰ দিনটোত কেতিয়াও কাকো ধন টকা পইচা ধাৰে দিব নালাগে আৰু ল'বও নালাগে শুক্ৰবাৰে কাৰোবাক টকা পইচা ধাৰে দিলে বা ধাৰে ল'লে মাতা লক্ষ্মী ক্ষুণ্ণ হয় বুলি বিশ্বাস কৰা হয় শুক্ৰবাৰে কৰা এই কাৰ্যৰ জৰিয়তে ঘৰৰ পৰা মাতা লক্ষ্মী আঁতৰি যায় আৰু সেইখন ঘৰলৈ দৰিদ্ৰতা নামি আহে সেইবাবে শুক্ৰবাৰে পইচা কাকো ধাৰে দিব নালাগে বা ধাৰে ল'বও নালাগে শুক্ৰবাৰৰ দিনা বিশেষকৈ ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে কাৰণ মা লক্ষ্মী সদায় চাফ আৰু হুলস্থুল নথকা ঠাইত থাকি বেছি ভাল পায় শুক্ৰবাৰৰ দিনটোত কেতিয়াও ঘৰত কাজিয়া পেচাল কৰিব নালাগে
2 নম্বৰতে হৈছে শুক্ৰবাৰৰ দিনটোত ঘৰৰ মহিলাসকলে নিজৰ ঘৰত মহালক্ষ্মী পূজা কৰিব লাগে। শাস্ত্ৰ অনুসৰি এগৰাকী নাৰীয়ে যদি শুক্ৰবাৰৰ দিনটোত লক্ষ্মী দেৱীৰ নামত ব্ৰত ৰাখি মাতা লক্ষ্মীক পূজা পাতল কৰে, সেইখন ঘৰলৈ কেতিয়াও দৰিদ্ৰতা আহিব নোৱাৰে। সেইখন ঘৰত মাতা লক্ষ্মীৰ পৰম কৃপা থাকে আৰু মাতা লক্ষ্মীয়ে সেই ঘৰত বাস কৰে। ফলত সেইখন ঘৰত কেতিয়াও দুখ দৰিদ্ৰতা নহয়। মাতা লক্ষ্মীৰ কৃপাত সেই নাৰীৰ জীৱনত কেতিয়াও দুখ কষ্ট পাবলগীয়া নহয়। সেই নাৰীৰ প্ৰতি মাতা লক্ষ্মী সদায় সন্তুষ্ট থাকে আৰু সেই নাৰীৰ হাততেই ধন টকা পইচা জমা হয়। 3 নম্বৰতে হৈছে মাতা লক্ষ্মীয়ে পক্ষীক অতিকে ভাল পায়। মাতা লক্ষ্মীৰ বাহন হৈছে পক্ষী। ফেঁচা চৰাই হৈছে মাতা লক্ষ্মীৰ বাহন। লোকবিশ্বাস অনুসৰি যদি কোনো লোকে তেওঁলোকে ধাৰ ঋণৰ পৰিমাণ বৃদ্ধি হৈ সমস্যাত পৰে বা পইচাৰ নাটনি হয় তেওঁলোকৰ জীৱনত, যদি শুক্ৰবাৰৰ দিনটোক পক্ষীক খাদ্য খুওৱা হয়, তেনে সেই ব্যক্তিয়ে মাতা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰে আৰু তেওঁৰ জীৱনৰ পৰা ধাৰ ঋণৰ সমস্যা কমি যায় আৰু ঘৰলৈ ধন টকা পইচাৰ আগমন হয়। সেইবাবেই শুক্ৰবাৰৰ দিনটোত পক্ষীক খাদ্য খুৱাব লাগে আৰু কোনো পক্ষীক বধ কৰিব নালাগে। 4 নম্বৰতে হৈছে শুক্ৰ গ্ৰহক ব্যক্তিৰ জীৱনৰ সুখৰ প্ৰতীক ৰূপে গ্ৰহণ কৰা হয়। ব্যক্তিৰ কুণ্ডলীত যদি শুক্ৰ গ্ৰহৰ প্ৰভাৱ দুৰ্বল হয়, তেনে পাৰিবাৰিক জীৱনত সংঘাত আহে, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হয়, ব্যক্তিৰ বুদ্ধি ভ্ৰষ্ট হয়। শুক্ৰবাৰে ঘৰত থকা চেনি কেতিয়াও আনক দিব নালাগে। যদি শুক্ৰবাৰে কোনো ব্যক্তিৰ ঘৰৰ পৰা চেনি আন কাৰোবাক ধাৰলৈ বা এনেও দিয়া হয়, তেনে সেই ব্যক্তিৰ প্ৰতি শুক্ৰ গ্ৰহ দুৰ্বল হয়, যাৰ ফলত সেই ব্যক্তিৰ জীৱনলৈ বিভিন্ন সমস্যা আহে আৰু ধন টকা পইচাৰ নাটনি হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি যদি কোনো ব্যক্তিৰ প্ৰতি শুক্ৰ গ্ৰহ সবল হৈ থাকে, তেনে সেই ব্যক্তিৰ দাম্পত্য জীৱনত অত্যন্ত সুখী হ'ব পাৰে। সেয়েহে শুক্ৰবাৰে ভুলতো আপোনাৰ ঘৰৰ পৰা আনৰ ঘৰলৈ চেনি ধাৰলৈ বা এনেও নিদিব। 5 নম্বৰতে হৈছে শুক্ৰবাৰে যদি আপুনি মাতা লক্ষ্মীক পূজা প্ৰাৰ্থনা কৰাৰ সময়ত সেই স্থানত জেঠী দেখা পায়, তেনে ই অতি শুভ সংকেত। শুক্ৰবাৰে তুলসীৰ তলত বন্তি জ্বলাওঁতে বা মাতা লক্ষ্মীক পূজা প্ৰাৰ্থনা কৰোঁতে আপোনাৰ দৃষ্টিত যদি জেঠী দেখা পায়, তেনে নিশ্চয় জানিব আপোনাৰ প্ৰতি মাতা লক্ষ্মী প্ৰসন্ন হৈছে আৰু মাতা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত পৰিছে। শুক্ৰবাৰৰ দিনটোত যদি আপোনাৰ শৰীৰত জেঠী পৰে, তেনে আপোনাৰ বাবে অতি মংগল হ'ব, ধন টকা পইচাৰ পোৱাৰ সুযোগ আহিব। 6 নম্বৰতে হৈছে যিখন ঘৰত মহিলাক সন্মান কৰা নহয়, সেইখন ঘৰত কেতিয়াও মাতা লক্ষ্মীয়ে বাস নকৰে। বিশেষকৈ শুক্ৰবাৰৰ দিনটোত মহিলাসকলক কেতিয়াও বেয়া ব্যৱহাৰ বা অপমান আৰু মহিলাৰ লগত হাই কাজিয়া কৰিব নালাগে। যদি ঘৰৰ মহিলাক শুক্ৰবাৰৰ দিনটোত গালি গালাজ তিৰস্কাৰ আদি কৰা হয়, তেনে সেইখন ঘৰত লক্ষ্মী দেৱী ক্ষুণ্ণ হয় আৰু সেই ঘৰৰ পৰা লক্ষ্মী দেৱী আঁতৰি যায়। সেয়েহে শুক্ৰবাৰৰ দিনটোত কোনো মহিলাক বেয়া ব্যৱহাৰ আৰু মহিলাৰ লগত হাই কাজিয়া কৰিব নালাগে। যিখন ঘৰত মহিলাক সন্মান কৰা হয়, মহিলাৰ প্ৰতি মৰম স্নেহ কৰা হয়, সেই ঘৰতেই মাতা লক্ষ্মীয়ে বাস কৰে। 7 নম্বৰতে হৈছে ঝাৰুক লক্ষ্মী দেৱীৰ প্ৰতীক হিচাপে মনা হয়। ঝাৰু দিয়াৰ সময়ত বা আন সময়তো ঝাৰুত কেতিয়াও ভৰি লগাব নালাগে। কেনেবাকৈ ঝাৰুত ভৰি লাগিলে তেনে সেই সময়ত লক্ষ্মী দেৱীক স্মৰণ কৰি সেই ঝাৰুক প্ৰণাম কৰিব লাগে। শুক্ৰবাৰৰ দিনটোত কেতিয়াও আপোনাৰ ঘৰৰ পৰা আনৰ ঘৰলৈ ঝাৰু নিদিব। এনে কাৰ্যৰ দ্বাৰা মাতা লক্ষ্মী অতি ক্ষোভিত হয় আৰু সেই ঘৰলৈ দুখ দৰিদ্ৰতা আহে। ইয়াৰ উপৰিও শাস্ত্ৰ অনুসৰি শুক্ৰবাৰৰ দিনটোত আপোনাৰ ঘৰৰ পৰা আনৰ ঘৰলৈ ধান চাউল কেতিয়াও নিদিব। ধান চাউলক লক্ষ্মী মনা হয়। শুক্ৰবাৰৰ দিনা কৰা এনে কাৰ্যৰ বাবে লক্ষ্মী দেৱী ক্ষুণ্ণ হয় আৰু সেইখন ঘৰলৈ দুখ দৰিদ্ৰতা নামি আহে। 8 নম্বৰতে হৈছে শুক্ৰবাৰৰ দিনটোত আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰটোত কিছুমান নীতি নিয়ম মানি চলাটো অত্যন্ত দৰকাৰী। এই দিনটোত কেতিয়াও কাকো ৰান্ধনি ঘৰত অশুচিগাৰে প্ৰৱেশ কৰিবলৈ নিদিব। যদি লক্ষ্মী দেৱীৰ কৃপা পাব বিচাৰে জীৱনত, তেনে শুক্ৰবাৰৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰিলে অতি মংগলজনক হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, শুক্ৰবাৰৰ দিনটোত যদি এইসমূহ কাম নকৰাকৈ থাকিব পাৰে, তেনে আপুনি নিশ্চিত হ'ব পাৰে যে আপোনাৰ ঘৰত মাতা লক্ষ্মীয়ে বাস হৈ কোনো ধৰণৰ ধন টকা পইচাৰ সমস্যাত পৰিব লগা নহয়।
ইয়াৰ উপৰিও শুক্ৰবাৰৰ দিনটোত লক্ষ্মী দেৱীৰ নামত কিছুমান নীতি নিয়ম কৰা লগতে যদি লক্ষ্মী দেৱীৰ নামত পূজা পাঠ কৰিব পাৰে তেতিয়া অতি মংগলজনক হয়। ঘৰলৈ ধন টকা পইচাৰ আগমন হয় আৰু ঘৰখনত সুখ সমৃদ্ধি আহে। আশা কৰিছোঁ শুক্ৰবাৰৰ দিনটোত এইসমূহ কাম কৰাৰ পৰা বিৰত থাকি নিশ্চয় উপকৃত হ'ব পাৰিব আৰু সুফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।